মোৰ বাৰু আজি টোপনি কিয় অহা নাই যিমানে চকুকেইটা বন্ধ কৰিবলৈ চেষ্টা কৰিছোঁ সিমানেই চাইলিৰ মুখখন মুখৰ আগত আহি পৰিছে মই মানে উপায়হীন হৈ পৰিছোঁ তাইতো মোক কৈ দিছে তাইৰ লগত মোৰ সকলো সম্পৰ্ক শেষ কৰি দিবলৈ মইহে তাইক কিয় জানো বাৰে বাৰে মনত পেলাই আছোঁ আৰু হয়তো চাগে তাই মোক পাহৰি বহুত জীৱনত আগবাঢ়িয়ে গ'ল সেইটো কাৰণে তাই মোক পাহৰি যাবলৈ ট্ৰাই কৰিব কৈছে আৰু উঠনি সেই ল'ৰাটো প্ৰণয় নেকি কোন আছিলে জানো চাইলিয়ে তাৰ লগত ইমান হাঁহি হাঁহি কথা পাতিছে নহয় মোৰ যে বহুত খং উঠিছিল তাই বাৰু ইমান হাঁহি হাঁহি কিয় কথা পাতিব লাগে ল'ৰাটোৱে চাগে ভালে পাইছে তাই এইদৰে কথা পতা দেখি কি জানিবা প্ৰণয় হয়তো চাইলিৰ বয়ফ্ৰেণ্ড নহয়তো ময়ো যিবোৰ ভাবি লৈছোঁ মানে তথাপিও আকৌ মনতে ভয় এটাও লাগিছে যদি সঁচাকৈ প্ৰণৱ চাইলিৰ কোনোবা হয় ধনী মই চাইলিক মোৰ লগত আহিব ক'তে তাই নাহিলে কিন্তু প্ৰণয়ৰ লগত দেখোন সি এবাৰ ক'তে যাবলৈ ওলাল মোৰ গাত কি কিবা একদম কাইট লাগি আছে নেকি তাই যে মোৰ লগত আহিব নোৱাৰে আৰু সেইটোৰ লগত পটককৈ যাব ওলালে চাইলি মানে সঁচাকৈ বহুত চেঞ্জ হৈ গ'ল তাই এতিয়া মোক বাদ দি বেলেগৰ লগতো কথা পাতি থাকিব পাৰে মোৰ মুখৰ আগতে মই পিছে সেই প্ৰণয় আৰু চাইলিৰ কথা কিয় ভাবি আছোঁ মোৰনো কি হৈছে সিহঁতৰ যদি মাজত ভালপোৱা আছে ভালে আকৌ চাইলিয়ে যদি ভাল ল'ৰা এটা পায় মোৰে ভাল লাগিব তথাপিও আকৌ চাইলিক আকৌ মই আনৰ লগত দেখিব নোৱাৰোঁ নহয় মই মানে এতিয়া পাগল হৈ যাম আৰু কি যে কথাবোৰ ভাবি আছোঁ নহয় এতিয়া ৰাতি 12টাই বাজিব মই আৰু নুশুই পিনে এইবিলাক কথা ভাবি আছোঁ শুবলৈ চেষ্টা কৰিছোঁ কিন্তু আকৌ টোপনি নাহিছে নহয় এইবিলাক কথাই মাথাত খেলাই আছে কালিলৈ আকৌ সেই কাম কৰা ছাইডলৈ আকৌ যাব লাগিব চাইলে মাতি পঠাইছে নহয় নগ'লে আকৌ তাই খঙে কৰিব মোৰ ওপৰত ভগৱানেহে জানে আৰু দেই কালিলৈ ৰাতিপুৱা মই সোনকালে উঠিব পাৰিম নে নোৱাৰিম জানো আজি দেখোন ইমান ৰাতিলৈকে টোপনি অহা নাই মোৰ প্ৰণয় কি হ'ল কালি তুমি ফোন কৰিমকৈ আকৌ ফোন নকৰিলা যে নহয় মই মানে বেলেগ কাম এটাত ব্যস্ত হৈ গ'লোঁ সেইটো কাৰণে তোমাক কল কৰিব পাহৰিয়ে থাকিলোঁ হ'ব হ'ব কি কামত ব্যস্ত হৈ আছিলা ভালকৈ গম পাওঁ পিছে আমাৰ ঘৰলৈ কেতিয়া আহিবা মাক সোনকালে লৈ আহিবা আকৌ তুমি ইমানকৈ কৈ আছা যদি আৰু মাক কালিলৈ লৈ যাম দিয়া দুইটাই আমি কালিলৈ সোনকালে যাম তোমালোকৰ ঘৰলৈ আমাৰ মায়ে যে তোমালোক অহা বুলি গম পালে বৰ ভাল পাব তোমালোকৰ মাৰ আগতে আমাৰো মাৰো একেই সেই তোমালোকৰ ঘৰলৈ যাম বুলি ক'লে সেই ৰাতিৰ পৰা একদম সাজু হৈ থাকিব হয় নেকি হয়তো এতিয়া মই গৈ কমগৈ নহয় মাক কালিলৈ তোমালোকৰ ঘৰলৈ যাম বুলি তেতিয়া চাবা আকৌ কালিলৈ যে মোক একদম ৰাতিপুৱা 5টামান বজাতে উঠাব আৰু সোনকালে এতিয়াই যাওঁ বল বুলিয়ে ক'ব আণ্টিও মানে জমাই থাকে ন কি ক'বা আৰু তোমালোকৰ মাৰ লগত আমাৰ মায়ে কথা পাতি ভাল পায় আকৌ সেইটো কাৰণে গৈ খুব ভাল পায় আৰু তোমাকো দেখোন আমাৰ মায়ে কিমান মৰম কৰে সেইটো হয় বাৰু পিছে আচৰিতে লাগে ন প্ৰণয় এটা কথা ভাবিলে তোমাক যে মই সেই কেইমাহমানৰ আগতে তোমাৰ লগত সেই বিজনেছৰ কামত চিনাকি হৈছিলোঁহে আৰু এতিয়া আমি কিমান ভাল ফ্ৰেণ্ড বনি গ'লোঁ নহয় মোৰে কপাল ভালো তোমাৰ দৰে ইমান ধুনীয়া ছোৱালী এজনে মোৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিলে নহ'লে আৰু মইতো অকলে থাকিয়ে ভাল পাওঁ তুমি দেখোন জানাই হ'ব হ'ব ডাইলগ মাৰিব নেৰা মানে বৰ অকলে থাকি ভাল পায় কেইজনী যে গাৰ্লফ্ৰেণ্ড পতাই থৈছে নহয় ঠিক নাই এতিয়ালৈকে তুমিও যে যিবোৰ নক'বা আৰু দেই এনেই মই চবৰ লগতে ফ্লাৰ্ট কৰোঁ কিন্তু গাৰ্লফ্ৰেণ্ড কিন্তু আজিলৈকে নাই পায় এজনী ছোৱালীক ভাল পাওঁ বাৰু কিন্তু আজিলৈকে কোৱাহে নাই কৈ দিবা সোনকালে নহ'লে সেই তাইও এৰি গুচিয়ে যাবগৈ আগৰজনীৰ দৰে এইবোৰ আৰু আহি থাকিব গৈ থাকিব ইমান সোনকালে ক'বলৈ নাই এইবাৰ চিধা আৰু বিয়াৰ কথাকে পাতিম তুমি যে আৰু বিয়া পাতিবা মোৰ কিন্তু সন্দেহে হৈছে আৰে তুমি তেনেকৈ কৈছা যে মোৰ কাৰণে কি ছোৱালী নপতিবই মানে মই কি দেখাত বেয়া নেকি নে মোৰ কিবা কামি আছে তুমিয়ে কোৱাচোন মই দেখাত এলাগি নেকি ধেমালি কৰিছোঁ তোমাৰ একো কামি নাই তোমাৰ কাৰণেতো হাজাৰজনী ছোৱালী পিছ পৰি থাকিব বা এইদৰে কিন্তু কমেণ্ট পাছ কৰিলে মনটো কিবা এটা ভাল লাগি যায় তাতে আকৌ ইমান ধুনীয়া ছোৱালীজনী এটা কমেণ্ট দিছে নহয় আৰু এতিয়াও নিজকে ধুনীয়া বুলি ভাবিবই লাগিব তুমিও যে কি কোৱা নহয় ধুনীয়া মানুহক ধুনীয়া বুলি নকৈ বেয়া বুলি ক'লেহে হ'ব আকৌ এই প্ৰণয় বোলাটো মানে মোৰ আগতে আহি পালেহি চাইলিৰ লগত অলপ কথা পাতিম বুলি ভাবিছিলোঁ এইটো আহিলে যেতিয়া নেকি আৰু কি কথা পাতিম সিহঁতে বাৰু কি কথা পাতি আছে ইমান হাঁহি হাঁহি আছে যে দুইটাই মিষ্টাৰ সীমান্ত বৰুৱা আপুনি পালেহি মানে মই কেতিয়াবা পালোহি এই তোমালোকৰে কথা পতা শুনি আছিলোঁ বৰ হাঁহি হাঁহি কথা পাতি আছা সীমান্তৰ বাৰু কি হৈছে কালিৰ পৰা যে কেনেকুৱা বিহেভ কৰি আছে নহয় মই বাৰু প্ৰণয়ৰ লগত কথা পতা দেখি সি বাৰু জ্বলিছে নেকি আৰু মোৰহে লাইক মই যাৰ লগত কথা পাতোঁ তাৰ বাৰু খং কৰিবলৈ কি আছে ইয়াত হাঁহিবলগীয়া কথা ওলাইছে কাৰণে হাঁহিছোঁ আকৌ আপোনাৰ কিবা হৈছে নেকি আমি হহাৰ কাৰণে নাই মোৰ একো হোৱা নাই আনকালে মানে আগতে ইমান হাঁহি থকা দেখা নাই যে সেইটো কাৰণে কৈছোঁ বাইদেউ আপুনি সেই কামখিনি আৰু এবাৰ চাই ল'ব পাৰে আৰু অলপহে আছেগৈ নাই সেই তুমি চালা যদি মই নেচালি হ'ব মই আহিছোঁ দিয়া তোমালোকে কণ্টিনিউ কৰা এক্সকিউজ মি তোমাৰ নামটো সীমান্ত নহয় জানো তুমি বাৰু এইদৰে মোৰ লগত চিনাকি নোহোৱাকৈ গুচি গৈছা যে এইটো আকৌ বেয়া কথা হ'ব নহয় চাইলিৰ সেই কোম্পানীত ইনভেষ্ট কৰিছা যদি মোৰ লগতো চিনাকি হৈলোঁ আৰু মই যি টি মানুহৰ লগত চিনাকি হৈ ভাল নাপাওঁ সীমান্ত বাৰু কি হৈছে সি যে এনেকুৱা কিয় কৰিছে প্ৰণয়ৰ লগত প্ৰণয় বাৰু কি বুলি ভাবিছে হয় নেকি পিছে মোৰ আকৌ বেলেগ মই আকৌ ষ্ট্ৰেঞ্জাৰ মানুহৰ লগত চিনাকি হৈ খুব ভাল পাওঁ হয় নেকি বাইদেউ আপোনাৰ পৰিচয় মাই চেল্ফ প্ৰণয় আৰু মোৰ ঘৰ এই চাইলিহঁতৰ ঘৰৰ পৰা 3 কিলোমিটাৰমান আঁতৰতে হ'ব মই এজন বিজনেছমেন হয় ঠিকে আছে দিয়ক আপুনি পিছে চাইলিক বৰ ভালকৈ চিনি পাই গতে লাগিছে আপোনাৰ কথা বতৰাবোৰ শুনি আচলতে কি ক'বা আৰু স্পেচিয়েল মানুহৰ লগতহে আকৌ মনৰ মিলন হয় সেইটো কাৰণে আৰু কেতিয়াবা সেই চাইলিৰ লগত কথা পাতিবলৈ আহি যাওঁ মন বেয়া লাগিলে পিছে আপুনি চাইলিক কেনেকৈ চিনি পায় এতিয়াৰ পৰা 6 মাহমানৰ আগতে সেই কিবা এটা বিজনেছৰ কামতে আমাৰ দুইজনৰে চিনাকি হৈছিল তেতিয়াৰ পৰা আৰু সেই কথা বতৰা হৈয়ে থাকে সেইটো কাৰণেহে মানে তাই মোক পাহৰিব পাৰিছে এতিয়াহে গম পালোঁ আচল কথাটো সীমান্ত মানে কি উল্টা পুল্টা প্ৰশ্ন কৰি আছে প্ৰণয়ক এইবিলাক প্ৰণয় বাৰু কি বুলি ভাবিছে দেই ই মানে যিবোৰ সুধি পিনে মুখে সেই লাজত পেলাইছে মই এটা কথা মন কৰিছোঁ সেই তুমি অহাৰ পৰা অকল সেই চাইলিৰ কথাকে কৈ আছা যে তোমাৰ নিজৰ বিষয়ে একো কোৱাই নাই মোৰ বিষয়ে কিনো ক'ম আৰু কিবা থাকিলেহে নিজৰ বিষয়ে ক'ম একো নাই দেখোন মোৰ
এই তোমাৰ জীৱনটো বৰ ট্ৰেজেডি যেন পাইছোঁ। এই পিছে এইবিলাক বাদ দিয়া, আৰু তুমি মোক আপুনি বুলি নক'বা, তুমি বুলি মাতিবা, নহ'লে প্ৰণয় বুলি ক'বা। ঠিক আছে হ'ব বাৰু, মই এতিয়া আহিছোঁ দিয়া, তোমালোকে কথা পাতা। বৰ আচৰিত মানুহ পাই, ঘপকৈ গ'লগৈ সেই তোমালোকে কথা পাতা বুলি কৈ। সীমান্তৰ কি হৈছে জানো, সিহে গম পাব মানে, মই হ'লে একো ধৰিব পৰা নাই দেই। আগতে সি দেখোন এনেকুৱা বিহেভ কেতিয়াও কৰা নাই। চাইলি, তুমি কিন্তু বৰ বেলেগ এজন ইনভেষ্টৰ পালা দেই, এনি টাইম সেই খঙতে থাকে যেন লাগিছে। নাই নাই, সেই সীমান্ত তেনেকুৱা নহয়, এনেই তোমাৰ তেনেকুৱা লাগিছে, এদিনীয়াকৈ লগ পাইছা যে। হ'ব দিয়া, তুমি কৈছা যদি মানি লৈছোঁ বাৰু। ব'লা এতিয়া গৈ থাকোঁ নহ'লে। ব'লা। আণ্টি, অ' আণ্টি। মই যে ৰুহিক আকৌ এতিয়া ইয়ালৈ লৈ আহিলোঁ, চাইলিয়ে যে কি বুলি ভাবিব আৰু। তাইৰ চাগে মোৰ ওপৰতে খং উঠিব, মই কিয় ৰুহিক ইয়ালৈ লৈ আহিলোঁ বুলি। মোৰ ওচৰত আন একো উপায়ো নাছিল নহয়, ৰুহিয়ে ইমান কান্দিছে আণ্টিৰ ওচৰলৈ যাওঁ বুলি। মই বাৰু এতিয়া কিয় এনেকৈ ননাকৈ থাকোঁ তাইতো একো নাজানে ন, তাইতো এতিয়া সৰু হৈ আছে, তাইক বাৰু কেনেকৈ বুজাওঁ আমাৰ মাজত যিবোৰ হৈছে কথাবোৰ। ৰুহি, সীমান্ত, তোমালোক ইয়াত যে? অ' আণ্টি, মোৰ যে তোমালৈ বহুত মনত পৰিছিল, সেইটো কাৰণে দেউতাক মই ইয়ালৈ আহোঁ বুলি ক'লোঁ। সীমান্ত, এইবিলাক ৰুহিয়ে কি কৈছে? চাইলি, তুমি প্লিজ ভুল নুবুজিবা, মই তোমাক সকলোবোৰ কথা কৈ আছোঁ, তুমি অলপ ৱেইট কৰা। ৰুহি, তুমি অলপ বাহিৰলৈ যোৱাচোন, আকৌ তুমি আহিবা আণ্টিৰ লগত খেলিবলৈ। ঠিক আছে দেউতা। সীমান্ত, তুমি এতিয়া সকলোবোৰ কথা কোৱাচোন, তুমি ৰুহিক আকৌ ইয়ালৈ কিয় আনিলা? চাইলি, ৰুহিয়ে মানে তোমাক বিচাৰি বহুত কান্দিছিল, তোমালৈ বহুত মনত পৰিছে বুলি কৈছিল, সেইটো কাৰণে মই উপায়বিহীন হৈ সেই তাইক ইয়ালৈ লৈ আহিলোঁ। আৰু তাই মানে সেই মোৰ কথা নুশুনে, মই তাইক আহিব নালাগে বুলি কওঁতেও মানে তাই কান্দিবহে ধৰিলে। হ'ব, তুমি মিছা কথা ক'ব নালাগে, ৰুহিয়ে চাগে কন্দাই নাই, তুমি এনেই কৈছা। নহয় চাইলি, মই ৰুহিৰ শপত খাই কৈছোঁ, ৰুহিয়ে বহুত কান্দিছিল তোমাক বিচাৰি, সেইটো কাৰণে মই উপায়বিহীন হৈ তাইক ইয়ালৈ লৈ আহিলোঁ। ঠিক আছে হ'ব বাৰু, ৰুহিৰ গাত আচলতে কিনো ভুল, মইহে এনেই খং কৰি আছোঁ। তাইতো একো নাজানে, তাইতো এতিয়া সৰু হৈ আছে ন। তাকেহে আমাৰ মাজত যি আছিল নাছিল সেইবোৰ মই পাহৰি গ'লোঁ, কিন্তু ৰুহিক এইবোৰ মই জানিবলৈ কেতিয়াও নিদিওঁ, তাই বহুত অন্তৰত আঘাত পাব। ঠিকে কৈছা তুমি, ৰুহিকো মই দুখ দিয়াটো নিবিচাৰোঁ। তাই কান্দিলে মোৰো ভাল নালাগে, কাৰণ তাইক মই বহুত বেছি ভাল পাওঁ, মৰম কৰোঁ। ৰখা, মই ৰুহিক মাতি দিছোঁ। ৰুহি, অ' ৰুহি, এইফালে আহাচোন। অ' দেউতা, কোৱা। ৰুহি, তুমি এতিয়া আণ্টিৰ লগতে থাকিবা দেই, মই তোমাক গধূলিকৈ নিব আহিম। আণ্টি, দেউতাই মোক তোমাৰ লগত থাকিব কৈছে, বহুত ভাল লাগিব ন এতিয়া? অ' ৰুহি, বহুত ভাল লাগিব, তুমি এতিয়া দেউতাক যাবলৈ কোৱা। দেউতা, তুমি তেনেহ'লে যোৱা, পিছত মোক লৈ যাবাহি। হ'ব দিয়া ৰুহি, মই তেনেহ'লে আহিছোঁ, তুমি খালি আণ্টিক বেছি আমনি নকৰিবা দেই। ঠিক আছে দেউতা, মই আণ্টিক আমনি নকৰোঁ বাৰু।